हेलो एवरीवन मैं साफिया और मैं पुनः नतुन एटा भिडिओले आपनालोक सकलोके स्वागतम। আজি আকৌ এপাক ওলাই আহিলো ভাবিলো বুলো এপাক সার্কেট হাউসৰ ফালৰ পৰাই আহো। হাফলং টাউনতে আছে সার্কেট হাউসটো আৰু ইয়াত ভিআইপি মানুহবোৰ আহিলে থাকে আৰু মিটিংও কৰে। ইয়াৰ পৰা ভিউটো বহুত ধুনিয়াকে দেখি পায়। ইয়াতে ব্ৰিজ এখনো আছে সেইকাৰণে ভিউটো বহুত ধুনিয়া লাগে দেখি। মানুহজনে ক'লে বলা এপাক সার্কেট হাউসৰ ফালৰ পৰাই আহো আৰু সাকচন ভিউটো ইমান ধুনিয়া নহয়। আৰু আজিও কিবা মিটিং কৰিয়ে আছিলে সেইকাৰণে মই ইমান ভিডিঅ' কৰি থকা নাই, বেয়াও লাগে ন দিয়কচোন। সেইকাৰণে ইমান ভিডিঅ' কৰা নাই, যিকণ পাৰিছো সেইকণকে আপোনালোকক দেখাই দিছো। আৰু এয়া চাওকচোন ভিউটো। আৰু মানুহজনে মোক কৈ আছে লগৰবোৰক বোলে লৈ আহি পেলাই ইয়াতে বহে কথা পাতে আৰু মনটো বোলে বেয়া থাকিলে বোলে ইয়াতে আহি এপাক বহি দিয়ে আৰু মনটো বোলে পিছত ভাল লাগি যায়। তাকে মোক কৈ আছে আৰু মই শুনি আছো। আৰু এই ব্ৰিজখন দেখিছেনে? আহোঁতে আমি সেই ব্ৰিজখন দিয়ে আহিছিলো। ব্ৰিজখনৰ নাম বোলে দয়ং ব্ৰিজ হয়। আৰু অলপমান ভিডিঅ' বনালো, ইয়াতে ফটো তুলিলো আৰু ইমান ধুনীয়া এটা বতাহ মাৰি আছিলে ন, ইমান ভাল লাগিছে। আৰু হাজবেণ্ডৰ লগত বহুতখিনি কথা পাতিলো ইয়াতে ভালো লাগিল একেলগে এনেকে টাইম স্পেণ্ড কৰি। আৰু তাকে মোক কৈ আছে সিহঁতে কি কি কৰিছিল আগতে সেয়াকে দেখাই আছে, কৈ আছে, ময়ো শুনি আছো আৰু ভাল লাগিছে শুনি পেলাই সিহঁতৰ সৰুকালৰ কথাবোৰ। আৰু আগতে বোলে ভিউটো ইয়াৰ পৰা বৰ ধুনীয়াকে দেখি, কিন্তু এতিয়া গছবোৰ অলপমান ডাঙৰ হৈছে যে সেইকাৰণে পাহাৰবোৰ ইমান ভালকৈ দেখি নাপায়। আৰু মোবাইলততো আপোনালোকে চাগে ভালকে দেখিয়ে পোৱা নাই, সৰু ধাননি পথাৰ এখনৰ নিচিনাহে লাগে, কিন্তু ওচৰৰ পৰা চালে বহুত ডাঙৰ ডাঙৰ পাহাৰ হয় সেইবোৰ। বাৰু সার্কেট হাউসটো দেখিলো, এতিয়া আকৌ আমি গৈ আছো দেৱী মন্দিৰটো চাবৰ কাৰণে। মই ক'লো হাজবেণ্ডক ব'লা এপাক দেৱী মন্দিৰটো চাই আহো আৰু তাৰ পৰা বোলে ভিউটো বহুত ধুনীয়া দেখি। আৰু আহি থাকোতে যে মোৰ ইমান ভয় লাগিছে ন, ৰাস্তাবোৰ যে কেনেকুৱা ডেঞ্জাৰ, ওপৰলৈ উঠিব লাগে তললৈ নামিব লাগে, মোৰ যে দেখিয়ে মাথা ঘূৰাই গৈছেগৈ, ইমান ভয় লাগিছে। হাজবেণ্ডে কৈছে ভয় নাখাবা, মই এইবোৰ ৰাস্তাতে আগতে বাইক চলাইছিলো। আৰু আমি আহি পালোহি, ভিউটো চাওকচোন ইমান ধুনীয়া ন। আৰু তলতে এইটো দেৱী মন্দিৰটো, তললৈ নামি নগলো আৰু ভৰি বিষোৱা দেখি। আৰু লগতে বোলে ঝৰ্ণা এটাও আছে ৰবিনালা বুলি। আৰু মই ইমান ভিডিঅ' ক্লিপ লৈ থকা নাই, অকমানহে লৈছো। লগৰ এজনো যে আছে লগতে সেইকাৰণে লাজ লাগিছে, এনে অলপ অলপ ক্লিপ লৈছো। আৰু এয়া যে ভিডিঅ' বনাইছিলো তাৰে অকমান লগাই দিছো, ভিউটো বোলো চাওক আপোনালোকে। আৰু ঢেৰ ফটো তুলিলো, ভিডিঅ' বনালো আৰু ইনষ্টাগ্ৰামত গোটেইবোৰ পোষ্ট কৰিছো। আৰু এতিয়া আমি ঘৰলৈ উভতি আহি আছো। আৰু এয়া চাওকচোন পাহাৰবোৰ ইমান ডাঙৰ ডাঙৰ পাহাৰ, পাহাৰত একেবাৰে ডাৱৰবোৰ লাগি আছে। আৰু ঘৰ আহোঁতে আহোঁতে আমাৰ গধূলাই হৈ গ'ল আৰু ঘৰ আহি পালোহি। আৰু ইয়াতো আজি ঢেৰ মানুহ আছে, কালি বিয়া আছে যে সেইকাৰণে। তেন্তে আজিলৈ আহিছো, বাই।